হেল্ল' বন্ধু-বান্ধৱীসকল, আজি আমি আছাম পুলিচ ABUB পৰীক্ষাৰ কাৰণে কেইটামান মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আলোচনা কৰিম আৰু এইটো ক্লাছ পাৰ্ট 19 হয়। অসমৰ সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এই প্ৰশ্নসমূহ অতি গুৰুত্বপূৰ্ণ হ'ব। গতিকে বলক আমি পলম নকৰি আজিৰ ক্লাছৰ প্ৰশ্নসমূহৰ মাজলৈ আগবাঢ়ি যাওঁ। আজিৰ ক্লাছৰ প্ৰথম কুৱেশ্যন, ফখৰুদ্দিন আলি আহমেদ সোৱৰণী বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন? অপশ্যন এ হেম ভৰালী, অপশ্যন বি ভৱেন্দ্ৰনাথ শইকীয়া, অপশ্যন চি দেৱব্ৰত দাস আৰু অপশ্যন ডি আছে লক্ষ্মীনন্দন বৰা। ইয়াৰ অপশ্যন চাৰিটা যে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ, হেম ভৰালী। ফখৰুদ্দিন আলি আহমেদ সোৱৰণী বঁটা লাভ কৰা প্ৰথমজন অসমীয়া হেম ভৰালী। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাম। নেক্সট কুৱেশ্যন নম্বৰ 2, ৰঙাপুলি চলচ্চিত্ৰখনৰ পৰিচালক কোন? অপশ্যন এ জাহ্নু বৰুৱা, অপশ্যন বি হোমেন দাস, অপশ্যন চি ৰেমা দাস আৰু অপশ্যন ডি আছে নিপৱ বৰুৱা। ইয়াৰ অপশ্যন চাৰিটা শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ, নিপৱ বৰুৱা। ৰঙাপুলি চলচ্চিত্ৰখনৰ পৰিচালক হ'ল নিপৱ বৰুৱা। পৰৱৰ্তী প্ৰশ্ন, কুৱেশ্যন নম্বৰ 3, কৰিমগঞ্জ জিলাৰ উত্তৰ সীমাত থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম কি? অপশ্যন এ চীন, অপশ্যন বি ভূটান, অপশ্যন চি বাংলাদেশ আৰু অপশ্যন ডি আছে নেপাল। ইয়াৰ অপশ্যন চাৰিটা শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ, বাংলাদেশ। কৰিমগঞ্জ জিলাৰ উত্তৰ সীমাত থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম হ'ল বাংলাদেশ। নেক্সট কুৱেশ্যন নম্বৰ 4, অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেলৰ সন্ধান পোৱা নৈখনৰ নাম কি? অপশ্যন এ বুঢ়ীদিহিং, অপশ্যন বি সোৱণশিৰি, অপশ্যন চি ধলেশ্বৰী আৰু অপশ্যন ডি আছে মানা। ইয়াৰ অপশ্যন চাৰিটা শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ, বুঢ়ীদিহিং। অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেলৰ সন্ধান পোৱা নৈখনৰ নাম হ'ল বুঢ়ীদিহিং। নেক্সট কুৱেশ্যন নম্বৰ 5, প্ৰথম অসমীয়া চনেট কবিতাৰ পুথিখনৰ নাম কি? অপশ্যন এ প্ৰিয়তমৰ চিঠি, অপশ্যন বি বিলাতৰ চিঠি, অপশ্যন চি বনকুঁৱৰী আৰু অপশ্যন ডি আছে মালচ। ইয়াৰ অপশ্যন চাৰিটা শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ, মালচ। প্ৰথম অসমীয়া চনেট কবিতাৰ পুথিখনৰ নাম হ'ল মালচ। নেক্সট কুৱেশ্যন নম্বৰ 6, অসম সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভানেত্ৰী কোন আছিল? অপশ্যন এ কনকলতা বৰুৱা, অপশ্যন বি দীপ্তি দাস, অপশ্যন চি নলিনীবালা দেৱী আৰু অপশ্যন ডি আছে অমলপ্ৰভা দাস। ইয়াৰ অপশ্যন চাৰিটা শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ, নলিনীবালা দেৱী। অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভানেত্ৰী আছিল নলিনীবালা দেৱী। নেক্সট কুৱেশ্যন নম্বৰ 7, চমংকান উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে? অপশ্যন এ ৰাভা জনগোষ্ঠী, অপশ্যন বি কাৰ্বি জনগোষ্ঠী, অপশ্যন চি চুতীয়া জনগোষ্ঠী আৰু অপশ্যন ডি আছে গাৰো জনগোষ্ঠী। ইয়াৰ অপশ্যন চাৰিটা শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ, কাৰ্বি জনগোষ্ঠী। চমংকান উৎসৱ কাৰ্বি জনগোষ্ঠীয়ে উদযাপন কৰে। নেক্সট কুৱেশ্যন নম্বৰ 8, অসমৰ নাগশংকৰ মন্দিৰ ক'ত অৱস্থিত? অপশ্যন এ গুৱাহাটী, অপশ্যন বি মাজুলী, অপশ্যন চি তেজপুৰ আৰু অপশ্যন ডি আছে শোণিতপুৰ। ইয়াৰ অপশ্যন চাৰিটা শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ, শোণিতপুৰ। অসমৰ নাগশংকৰ মন্দিৰ শোণিতপুৰ জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 9, কাক অসমীয়া নাট্য সাহিত্যৰ জনক বুলি কোৱা হয়? অপশ্যন এ শ্ৰী মাধৱদেৱ, অপশ্যন বি ৰজনীকান্ত বৰদলৈ, অপশ্যন চি শ্ৰীমন্ত শংকৰদেৱ আৰু অপশ্যন ডি আছে ৰামচন্দ্ৰ চৌধুৰী। ইয়াৰ অপশ্যন চাৰিটা শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ, শ্ৰীমন্ত শংকৰদেৱ। শ্ৰীমন্ত শংকৰদেৱক অসমীয়া নাট্য সাহিত্যৰ জনক বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 10, ভূপেন হাজৰিকাৰ ভ্ৰমণ কাহিনীখনৰ নাম কি? অপশ্যন এ দিহিঙে দিপাঙে, অপশ্যন বি সাগৰ দিঘিছা, অপশ্যন চি ভাৰত ভ্ৰমিল, অপশ্যন ডি অন্য এক দিগন্ত। ইয়াৰ অপশ্যন চাৰিটা শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ, দিহিঙে দিপাঙে। ভূপেন হাজৰিকাৰ ভ্ৰমণ কাহিনীখনৰ নাম হ'ল দিহিঙে দিপাঙে। নেক্সট কুৱেশ্যন নম্বৰ 11, অশান্ত পোহৰ শীৰ্ষক গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন? অপশ্যন এ সুৰেশ শৰ্মা, অপশ্যন বি হলিৰাম ডেকা, অপশ্যন চি কাঞ্চন বৰুৱা আৰু অপশ্যন ডি আছে চন্দ্ৰ কটকী। ইয়াৰ অপশ্যন চাৰিটা শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ, কাঞ্চন বৰুৱা। অশান্ত পোহৰ গ্ৰন্থখনৰ লেখক হ'ল কাঞ্চন বৰুৱা। নেক্সট কুৱেশ্যন নম্বৰ 12, শৰাইঘাট যুদ্ধৰ সময়ত মোগল সম্ৰাট কোন আছিল? অপশ্যন এ ৰামসিংহ, অপশ্যন বি লাচিত বৰফুকন, অপশ্যন চি ঔৰংগজেব আৰু অপশ্যন ডি আছে হুমায়ুন। ইয়াৰ অপশ্যন চাৰিটা শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ, ঔৰংগজেব। শৰাইঘাট যুদ্ধৰ সময়ত মোগলৰ সম্ৰাট আছিল ঔৰংগজেব। নেক্সট কুৱেশ্যন নম্বৰ 13, অসমীয়া ছবি সতী বেউলা ছবিখনে কেতিয়া মুক্তি লাভ কৰে? অপশ্যন এ 1950 চনত, অপশ্যন বি 1951 চনত, অপশ্যন চি 1953 চনত আৰু অপশ্যন ডি আছে 1954 চনত। ইয়াৰ অপশ্যন চাৰিটা শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ, 1954 চনত সতী বেউলা ছবিখনে মুক্তি লাভ কৰে। নেক্সট কুৱেশ্যন নম্বৰ 14, বিশ্ব হিন্দী দিৱস কোন তাৰিখে পালন কৰা হয়? অপশ্যন এ 3 অক্টোবৰ, অপশ্যন বি 10 জানুৱাৰী, অপশ্যন চি 7 জানুৱাৰী আৰু অপশ্যন ডি আছে 10 মাৰ্চ। ইয়াৰ অপশ্যন চাৰিটা শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ, 10 জানুৱাৰী। 10 জানুৱাৰী তাৰিখে
বিশ্ব হিন্দী দিৱস উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 15 ভাৰতৰ প্ৰথম ইংৰাজ গভৰ্ণৰ জেনেৰেল কোন আছিল? অপশ্যন এ লৰ্ড উইলিয়াম বেণ্টিং, অপশ্যন বি লৰ্ড কাৰ্জন, অপশ্যন চি লৰ্ড ডেলহাউচি আৰু অপশ্যন ডি আছে লৰ্ড কেনিং। চ' ইয়াৰ অপশ্যন চাৰিটা শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, লৰ্ড উইলিয়াম বেণ্টিং। ভাৰতৰ প্ৰথম ইংৰাজ গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড উইলিয়াম বেণ্টিং। নেক্সট কুৱেশ্যন নম্বৰ 16 অযোধ্যা কোনখন নদীৰ পাৰত অৱস্থিত? অপশ্যন এ যমুনা নদী, অপশ্যন বি গংগা নদী, অপশ্যন চি হুগলী নদী আৰু অপশ্যন ডি আছে সৰজু নদী। চ' ইয়াৰ অপশ্যন চাৰিটা শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, সৰজু নদী। অযোধ্যা সৰজু নদীৰ পাৰত অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 17 ইলোৰা ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন এ গুজৰাট, অপশ্যন বি মহাৰাষ্ট্ৰ, অপশ্যন চি উৰিষ্যা আৰু অপশ্যন ডি আছে কৰ্ণাটক। চ' ইয়াৰ অপশ্যন চাৰিটা শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, মহাৰাষ্ট্ৰ। ইলোৰা ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 18 আইৰণৰ অভাৱত দেহত হোৱা ৰোগবিধৰ নাম কি? অপশ্যন এ এনিমিয়া, অপশ্যন বি গৰল, অপশ্যন চি জ্বৰ আৰু অপশ্যন ডি আছে এটাও নহয়। চ' ইয়াৰ অপশ্যন চাৰিটা শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, এনিমিয়া। আইৰণৰ অভাৱত দেহত হোৱা ৰোগবিধৰ নাম হ'ল এনিমিয়া। নেক্সট কুৱেশ্যন নম্বৰ 19 নেশ্যনেল কেঞ্চাৰ হস্পিটেল ক'ত স্থাপিত হৈছে? অপশ্যন এ কলকাতা, অপশ্যন বি গুৱাহাটী, অপশ্যন চি দিল্লীত আৰু অপশ্যন চি দিয়া আছে চেন্নাইত। চ' ইয়াৰ অপশ্যন চাৰিটা শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, কলকাতাত। দি নেশ্যনেল কেঞ্চাৰ হস্পিটেল কলকাতাত অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 20 আটাইতকৈ বেছি জনসংখ্যা থকা কেন্দ্ৰীয় শাসিত অঞ্চল কোনটো? অপশ্যন এ লাক্ষাদ্বীপ, অপশ্যন বি দিল্লী, অপশ্যন চি আন্দামান আৰু নিকোবৰ আৰু অপশ্যন ডি আছে এটাও নহয়। চ' ইয়াৰ অপশ্যন চাৰিটা শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, দিল্লী। আটাইতকৈ বেছি জনসংখ্যা থকা কেন্দ্ৰীয় শাসিত অঞ্চল হ'ল দিল্লী।